স্বাগতম জনাইছো মোৰ এই ট্ৰিপটোৰ শেষৰটো ভিডিঅ'টোলৈ। আজি আমি আয়োধ্যাৰ পৰা বানাৰসীলৈ যাত্ৰাটো আৰম্ভ কৰিম। আয়োধ্যাৰ এতিয়া বৰ্তমান ৰুমতে আছো, ইয়াত ব্ৰেকফাষ্টটো কৰি ওলাই যাওঁ। আপোনালোকে যদি আয়োধ্যাৰ পৰা বানাৰসীলৈ মানে ট্ৰেইনত যাব বিচাৰে বা বাছত যাব বিচাৰে যাব পাৰিব, কিন্তু ট্ৰেইনত গ'লে বহুত ভিৰ পাব, কাৰণ ৰাম মন্দিৰটো এইটো বছৰতে লোৱা হৈছে। এতিয়া গ'লে বহুতেই ভিৰ পাই যাব ট্ৰেইনত। বাছ এভেইলেবল থাকে, আপোনালোকে কমফৰ্টেবল বাছত যাব পাৰিব। আমাৰ ট্ৰেইন আছিলে আয়োধ্যাৰ পৰা বানাৰসীলৈ, কিন্তু মানে আমি যোনটো ষ্টেচনৰ পৰা কিবা ট্ৰেইনখন কেঞ্চেল হৈছে, সেইটো কাৰণে আমি এতিয়া বাছতে যাম আৰু আমিতো ৰখি থকা বেছি টাইম নাই। কালি আমাৰ ট্ৰেইন আছে ঘৰলৈ, সেইটো কাৰণে আমি বাছতে উঠিছোঁ। এতিয়া বাছতে যাই আছোঁ বানাৰসী। গ'লোঁ আমি বানাৰসী আৰু বহুত দেৰি হৈ গ'ল, মানে আমি বাছত আহিলোঁ। বাছখন বহুত ৰখি আহিছে আৰু বানাৰসীৰ গলিবিলাকতো জানে কিমান জাম লাগি যায়, মানে দেৰি হৈ গ'ল আহি পাওঁতে। এতিয়া আমি গংগা আৰতি চাগে চাব নাপামেই আৰু 8টাই বাজিল। তথাপিতো যাওঁ এতিয়া ওলাই। ৰুমটো ল'লোঁ, সৰু ৰুমেই লৈছোঁ, মানে জাষ্ট আৰু এতিয়া থাকিব পৰাকৈ আৰু, কাৰণ মানে আমাৰ দেৰি হৈ গৈছে না। এতিয়া ৰুম চাই থাকিলে নহ'ব। এতিয়া আমি ওলাই যাওঁ ঘাটবিলাকত, ক'ত ক'ত যাব পাৰোঁ, কি দেখাব পাৰোঁ আপোনালোককো দেখাই আছোঁ। সেই যে গংগাৰ পাৰত ছাতিবোৰ মানে লাইন হৈ আছে, তাতে মানে গংগা আৰতি কৰে, গংগাৰ পাৰতে আছে। আমি টাইমটো নাপালোঁ, 7টা বজাৰ পৰা 8টা বজালৈ থাকে। আপোনালোকে আহিলেও এই টাইমটো ভালকৈ চাব, গধূলি 7টাৰ পৰা 8টাৰ ভিতৰতে গংগা আৰতি কৰে। আমি আহিলোঁ এতিয়া মণিকৰ্ণিকা ঘাট, আৰু এই মণিকৰ্ণিকা ঘাটটো আপোনালোকে হয়তো দেখিছে, বহুত ফিল্ম হওক চিৰিয়েল হওক বহুততে দেখিছে। মানে এই ঘাটটোত মানে অনলি মানে চিতা জ্বলাই ৰাখে, 24 আৱাৰ্ছ জ্বলাই ৰাখে। হয়তো 1 ঘণ্টামান মানে ষ্টপ থাকে, তাৰপিছত ইয়াত এনি টাইম জ্বলাই ৰাখে আৰু আপোনালোকে আহিলে দেখাই পাব। কিমান দুখৰ গোটেইখিনি মানে তাতে দেখিলে গম পায়। বানাৰসী পাণ খাবলৈ আহিছোঁ ইয়াতে, 80 ঘাটৰ ওচৰতে বানাৰসী পাণ আছে, দাদাক বনাবলৈ দিলোঁ। কেনে লাগে বানাৰসী পাণৰ জুতিটো লওঁ। আমাৰ তাৰে পাণবিলাক বেলেগ আৰু বানাৰসী পাণটো বহুত বেলেগ। আৰু বানাৰসীৰ ৰাস্তা ঘাটবোৰ বহুত সৰু সৰু, মানে ইণ্ডিয়াৰ সকলোতকৈ পুৰণা চহৰ বুলি জনা যায় বানাৰসী। চ' মানে ইয়াত মানে গলিবিলাক ৰাস্তা ঘাটবোৰ মানে বহুত সৰু সৰু হয়, বহুত জাম লাগে। আমি আহিছিলোঁ এতিয়া দশৰথমেধ ঘাট। এইটো ঘাটটো মানে বানাৰসীৰ চবতকৈ ফেমাছ ঘাট আৰু মানে বহুত ডাঙৰ ঘাট। এইটোত আহিলোঁ, মানে এতিয়া আৰতিটো নাপালোঁ, এনেই আহি পেলাই এবাৰ ঘূৰি গ'লোঁ আৰু মাৰ্কেট চাৰ্কেটখিনি ওচৰতে আছে। এতিয়া আমি বানাৰসীৰ ফেমাছ লচ্ছি খাম, বহুত ভালকৈ বনাই, মানে দেখিলেই মানে লোভ লাগি যায়, খাবলৈ মন যায়। মৰ্ণিং আমি আৰু ওলাই আহিলোঁ, কাৰণ কালি আমাৰ টাইম নহ'ল ফুৰিবলৈ বেছি, যিখিনি পাৰিছোঁ সেইখিনি ঘূৰিছোঁ। ৰাতিও গৈছিলোঁ বহুত, এতিয়া আৰু আমি মৰ্ণিং ওলাই আহিলোঁ। আমাৰ আজি দিনত আছে, দিনত যাব লাগিব আজি আমি ঘৰত 12টা বজাত আছে। সেইটো কাৰণে এতিয়া ফুৰি লওঁ আৰু কিবাকিবি বহুত ফেমাছ আছে, টেম্পুল ঘাট এনেকুৱা আছে, সেইবিলাকত যাওঁ, চাই লওঁ। আমি আহিছিলোঁ এতিয়া নমঘাটলৈ। নমঘাটটো মানে বহুতেই ধুনীয়া লাগে, আৰু মৰ্ণিঙত আহিতো আৰু বেছি ভাল লাগিছে দেখি পেলাই। মানে যিটো বস্তু মানে ফটোত দেখি থকা যায়, মোবাইল ৰিলছবিলাকত দেখি থকা যায়, সেইটো বস্তুত মানে যদি মানে ৰিয়েলত দেখা পোৱা যায়, তেতিয়া আৰু মানে মনটো ক'ব নোৱাৰি আৰু সেইটো আপোনালোকে নিজে যেতিয়া আহিব তেতিয়া ফিল কৰিব, কিমান এটা ভাল লাগে, বহুতেই ধুনীয়া লাগে। আৰু এতিয়া অলপ ৰ'দটো দিছে, যদি আপোনালোক গধূলি টাইমত মানে গংগা আৰতি কৰা টাইমত আহে, তেতিয়াহ'লে মানে আৰু বেছি ভাল পাব চাই।
নবুঘাটৰ পৰা আমি আহিলোঁ এতিয়া কাশী বিশ্বনাথ টেম্পল। এই টেম্পলটো বহুত বেছিয়ে মানে ভাল লগা, কিন্তু আমাৰ হাতত বহুতখিনি কম টাইম আছে, তো মানে আমি এতিয়া বেছি ৰখিবলৈ টাইম নাই, ডাইৰেক্ট যাওঁ আৰু ভিতৰতে সেৱাটো লৈ আহোঁ। কাশী বিশ্বনাথ মন্দিৰ পিছফালে আছে এইটো দেখা পাব। কিন্তু মোবাইল ইয়াৰ পৰা এলাউ নাই আৰু ইয়ালৈকে কিবা কৰি আহিছোঁ আমি, পিছৰ ৰাস্তাৰে আহিব পাৰি সেনেকুৱাই আহিছোঁ সুধি পেলাই, কিন্তু ইয়াৰ পৰা আৰু লৈ যাব নোৱাৰোঁ মোবাইল। আহিলোঁ আমি এতিয়া বানাৰসীৰ পৰা ট্ৰেইনত টাইম হৈ গৈছিলে, বহুত দেৰিয়ে হ'ল, টাইমটো পাৰে হৈ যাওঁ হৈছিলে, তথাপিতো কিবা কৈ কিবা লাকত পাই গৈছোঁ আমাৰ ট্ৰেইনখন কামাখ্যালৈ আছে। বানাৰসীটো আমি ঘূৰিলোৱে, যিখিনি পাৰিলোঁ আপোনালোককো দেখালোঁ গোটেই ভিডিঅ'কেইটা, মানে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু যদি এই বানাৰসীৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, আৰু নতুন ভিডিঅ'ৰ লগত পিছত লগ পাই থাকিম।